যোৱা ৰবিবাৰে হুজাই চহৰৰ নিকটৱৰ্তী এলেকাৰ পৰা আমাৰ মনোজ কুমাৰ নামৰ এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে 10 বছৰীয়া বিদ্যালয়ৰ ছাত্ৰী মুছলমান ধৰ্মাৱলম্বীৰ পলুৱাই লৈ যায়। পৰিয়ালৰ লোকে কয় যে অপহৰণ কাণ্ড। এই সংক্ৰান্তত পৰিয়ালৰ লোকে যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে বা হুজাই চহৰত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছিল। আমি তেনে সময়ত ৰাইজক বুজনি দিছোঁ যে আৰক্ষীক উপযুক্ত সময় দিব লাগে এই ধৰণৰ অপৰাধী কৰায়ত্ব কৰিবৰ কাৰণে। আৰু সেই মৰ্মে হুজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে, হুজাই আৰক্ষী অধীক্ষক মহোদয়ে তৎপৰতাত যোৱাকালি উক্ত অভিযুক্ত মনোজ কুমাৰক আটক কৰে আৰু ছোৱালীগৰাকীক উদ্ধাৰ কৰে। আমি এই ক্ষেত্ৰত দাবী জনাইছোঁ যে অভিযুক্তৰ ওপৰত কঠোৰছে কঠোৰতম শাস্তি হ'ব লাগে। চাওক, লাভ জিহাদ এটা পলিটিকেল ৱাৰ্ড আৰু পলিটিকেল শব্দ, গতিকে পলিটিকেল শব্দত আমি নাযাওঁ। এইটো এটা জঘন্যতম অপৰাধ, যিহেতুকে শিশু সুৰক্ষা আইনৰ অন্তৰ্গত জঘন্যতম অপৰাধ। গতিকে অপৰাধৰ দৃষ্টি চাব লাগে। ৰাজনৈতিক শব্দ প্ৰয়োগ কৰি ইয়াক ৰাজনৈতিকৰণ কৰাটো আমি বিচাৰি থকা নাই। আৰু এই ক্ষেত্ৰত আমি আৰক্ষী প্ৰশাসনকো লগতে অভিভাৱকসকলকো কৈছোঁ যে সতৰ্ক হৈ থাকক। আৰু এই ধৰণৰ ঘটনা আজিৰ পৰা নহয়, পূৰ্বপুৰুষৰ পৰা যুগৰ পৰা চলি আছে। গতিকে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু লাভ জিহাদৰ নিচিনা শব্দ ব্যৱহাৰ কৰি সমগ্ৰ অপৰাধটোক আমি এটা ছেকশ্যনলৈ ঠেলি দিব নিবিচাৰোঁ আৰু